Hi, hello everybody. I'm Pankaj. I welcome you to One Classes. আজি আমি mathsৰ এটা new topic ওপৰত question okay. Okay, let's start. Hi, hello everybody. I'm Pankaj. I welcome you to One Classes. আজি আমি mathsৰ এটা নতুন topic profit and lossৰ কেইটামান question discuss কৰিম। বাকি already আমি দুটা topic cover কৰিছো। তাৰ উপৰিও আমি কি mix question কৰিছো। আগৰ দুটা topic ratio and proportion আৰু percentageৰ question খিনি আপোনালোকে চাই লব পাৰিব। তাত ধুনীয়াকৈ মই short trick plus concept complete নাই but যিমানটো পাৰি মানে এটা questionত ইমানখিনি আমি cover কৰিছো। আপোনালোকে চেক আউট কৰি ল'ব আৰু জিকে question আমি cover কৰিছো সেইকেইটা ভিডিও আপোনালোকে চাব পাৰিব। Okay, the channel to first time visit কৰিছে then subscribe কৰি ল'ব। Okay, আমি আগবাঢ়ো 86 নম্বৰ question। So ইয়াত কি কৈছে যে সঞ্জয়ে 12% ৰেহাই দিয়াৰ পাছত এটা চাৰ্ট বিক্ৰী কৰি 8% লাভ কৰিছিল। যদি তেওঁ চাৰ্টৰ দাম কিমান 1080 টকা বুলি চিন্তা কৰে তেন্তে চাৰ্টৰ কিনা দাম উলিওৱা। সো ইংলিছতো আছে আপোনালোকে যেটো সুবিধা পায় হেতুতে আপোনালোকে পঢ়িবলৈ কোৱেশ্চনটো সলভ কৰিব ট্ৰাই কৰক। Sanjay made a profit of 8% by selling a shirt after discounting 12% if he marks the price of the shirt as RS 1080. What is the price of the shirt? Okay, আমাক ইয়াত কি উলিয়াবলৈ কৈছে কিনা দামটো মানে এই যেটো শার্ট আছে না তাৰ কিনা দামটো। সো ইয়াত আমি বিশেষ একো নকৰো। সো এটা কথা কম মই এৰিথমেটিক মানে পাটিগণিতৰ আমি প্ৰায়খিনি কোৱেশ্চন ৰেশিওত বনাইবলৈ আমি আনসাৰ বিলাক উলিয়াব পাৰো। ইমান টান নাথাকে বাট আপোনালোকে যদি ৰেশিওটো বনাব শিকি যায় ন কোৱেশ্চন খিনি ইজি হৈ যাব সলভ কৰিবলৈ। সো ইয়াত এটা সূত্ৰ আছে CP by MP কি আছিল 100 minus discount তাৰপিছত 100 plus profit. এই CP মানে কি cost price মানে কিনা দাম। কিনা দাম। MP মানে কি চিহ্নিত মূল্য। চিহ্নিত মূল্য। আমি ইয়াৰ দুটা ৰেশিও উলিয়াই লম। ৰেশিও উলিয়াৰ পিছত আমি নেকে আনসাৰটো উলিয়াব পাৰিম। ওকে আমাক ইয়াত কি দি আছে ডিসকাউন্ট কিমান দিছে 12% আৰু প্ৰফিট কিমান পাইছে 8%। ওকে সো ইয়াত আমি এডাৰ পাতি দিম 100 minus discount 12 আৰু প্ৰফিট কিমান আছে 8। ইয়াত কিমান পাম 100 পৰা 12 গলে 88 আৰু 108। আমাক ইয়াত কি কিনা দামটো উলিয়াব গৈছে না এতিয়া 108 ৰ মান কিমান দি আছে চাৰ্টৰ চিহ্নিত মূল্য 1080 টকা হয়নে। এতিয়া 108 ৰ মান যদি 1080 হয় 88 ৰ কিমান হ'ব হেতু উলিয়াব লাগে। 108 ৰ মান যদি 1080 হয় তেতিয়ালে 1 ৰ মান কিমান হ'ব 10 হ'ব। আমাক কাৰ লাগে 88 ৰ কিমান হ'ব 880 টকা। এই গুটেই সূত্ৰটো কেনেকৈ পালো মই যেতিয়া কনসেপ্ট ভিডিও পঢ়াম ন তেতিয়া মই ডিসকাস কৰি দিম। নেক্সট কোৱেশ্চন ইয়াত কৈছে কি এজন দোকানী এটা চোলা 250 টকাত কিনি 280 টকাত বিক্ৰী কৰিলে শতকৰা লাভ নিৰ্ণয় কৰা। ওকে আপোনালোকে কি ভিডিওটো পজ কৰি কোৱেশ্চনটো সলভ কৰিব চেষ্টা কৰক। ইয়াক আমাত কি কিনা দাম দিয়া আছে 250 টকা আৰু বেচা দাম 280 টকা। আমি জানো যে লাভ সমান বেচা দাম বিয়োগ কিনা দাম। তো ইয়াত যদি চাও আমি কি 280 টকাত বেচিছে 250 টকাত কিনিছিল গতিকে কিমান টকা লাভ হৈ আছে 30 টকা। ইয়াক যদি আমি শতকৰাত প্ৰকাশ কৰিব হয় তেতিয়ালে শতকৰা লাভ বা লাভ শতাংশ শতকৰা লাভ এই লাভটো সদায় কাৰ ওপৰত উলিয়াই কিনা দামটোৰ ওপৰত। ওকে তলত থাকিব কি কিনা দাম ওপৰত লাভ into 100%। লাভ কিমান আছে 30 টকা। কিনা দাম কিমান আছিল 250 টকা পূৰণ 100%।
সো ইয়াত কি এইটো শূন্য কেনসেল 25 এ 100 4 বাৰ 4 3 গুণ কিমান 12%. Okay, clear? Next question. এটা বস্তু 5% লোকসান কৰি 926.25 টকাত বিক্ৰী কৰা হ'ল বস্তুটোৰ কিনা দাম উলিয়া সো আমি 5% টোক আমি ভগ্নাংশত প্ৰকাশ কৰিম প্ৰথমতে 5 100 1/20 হ'ব 5/100 সো ইয়াত লোকসান হ'ল বুলি কৈছে না 5% গতিকে 1 টু 20 ৰ কিমান শতাংশ 5%. গতিকে 1 টু 20 ৰ পৰা আমি কি কৰিব লাগিব মানে কি 20 ৰ পৰা 1 টু বিয়োগ কৰিব লাগিব 20 ৰ পৰা কিমান হ'ল তেতিয়ালে 19 হ'ল. ওকে এটা আমাৰ কাৰ মান দিয়া আছে 19 মান কিমান দিয়া আছে 9 to 6.25 আমাক কি কিনা দাম উলিয়াব গৈছে মানে এইটো কিনা দাম 20 টো কিনা দাম এইটো বেচা দাম. ওকে 19 ৰ মান 9 to 6.25 তে 20 ৰ উলিয়াব লাগে. ওকে এতিয়া আমি ইয়াত চা ডাইৰেক্ট হৰণ কৰি উলিয়াব পাৰো বাট বহুত সময় লাগি যাব হেতুকাৰণে আমি কি ইউজ কৰিম ডিজিটেল সাম তে ডিজিটেল সাম যদি আমি উলিয়াও তে কি হ'ব ইফালে 9 কে 10 হোৱাৰ লগে লগে আমি কি লিখিব পাৰো 1 ইফালে কিমান হ'ব 9 2 11 11 6 17 18 19 19 পাছে 24 মানে 4 2 6 ইফালে কিমান আছে 20 এটা 6 পূৰণ 2 মানে 12 9 কে 12 কিমান বাহি আছে 3 বাহি আছে গতিকে 3 পাব লাগিব মানে গুটেখিনি ডিজিট যোগ কৰি তা 9 টো আমি কাটি দিম যেন বাকি থাকে হেতু 3 পাব লাগিব সোৱা হাতে হাতে 15 15 পাছে 20 গতিকে 20 হোৱাৰ লগে কি 9 2 18 এফালে 2 বাহি আছে 3 নহয় এই কেনসেল বিটো সম 9 পাছে 14 15 16 ইয়াতো 3 নহব সিটো কি 9 হাতে 16 16 পাছে 21 18 এ 3 এ 21 এইটো হ'ব পাৰ সিটো বাকি ইয়াত 5 একে 6 এইটো নহয় ওকে সো এইটো ডিজিটেল সামটো তোমালোকে বুজি পোৱা নাই মই গম পাইছো সো ইয়াত যদি মই ডিজিটেল সামটো বুজাবলৈ বহুত সময় লাগি যাব মই কালিও গৈছিল ডিজিটেল সামৰ বাবে মই বেলেগকে ভিডিও আনিম ইয়াত কি হ'ব সো এতিয়া আমি 19 9 to 6.25 হৰণ নকৰিলে হ'ব হৰণ কৰিলে কি হ'ব বহুত দীঘল হৈ যাব গতিকে আমি যদি তেনেকে কৰো তেনে কৰিলে অলপ মানে প্ৰবলেম হ'ব পাৰে হৰণ কৰোঁতে কেতিয়াবা ভুল হৈ যাব ডাঙৰ সংখ্যা ন হেতু কাৰণে কি ডিজিটেল সামটো খুবেই ইম্পৰ্টেন্ট Okay, next question. 10টা কলমৰ কিনা দাম 9টা কলমৰ বেচা দামৰ সমান শতকৰা লাভ নিৰ্ণয় কৰা Okay. So ইয়াত আমি ডাইৰেক্ট ৰেশিও দি উলিয়াম হা ৰেশিওত বনাই লম মই লিখি লৈছো কি 10টা কলমৰ কিনা দামটো কি CP cost price সমান 9টা কলমৰ বেচা দাম কিমান SP selling price so ইয়াত যদি আমি CP আৰু SP ৰেশিও চাও CP by SP কিমান হ'ব এফালে 10 এফালে 9 মানে এই 9 টকাত কিনিছিলে 10 টকাত বেচিলে ওকে সো এটা কলমৰ আমি 1 টকাকে ধৰি লৈছো হেতু কাৰণে এটো লিখিব পাৰিছো ওকে কিমান বাহিছে ইয়াত 1 বাহিছে গতিকে 1 টু 9 কিমান শতাংশ হেতু উলিয়াব লাগে সো 9 যদি 100 টক ডিভাইড কৰা কিমান পাবা 9 গুণ 9 মানে 11 বাজাব 99 এইটো হ'ব পাৰ্চেন্ট ওকে সো এইখিনি জনাৰ আগতে কনসেপ্ট খিনি অলপ জানিব লাগিব তেতিয়া এইখিনি ভালদৰে বুজিব তথাপিও মই ট্ৰাই কৰিছো যে এই শৰ্ট ট্ৰিক খিনি মই আপোনালোকক সহজে বুজি পোক সেই ধৰণে বুজাব চেষ্টা কৰিছো তথাপিও যদি কিবা ডাউট থাকে দেন কমেন্ট সেকশনত জনাব আৰু এক্সামত আমি এনেকৈ কৰিব লাগিব সময়টো বচাবৰ কাৰণে
যদি আমি দীঘল নিয়মত কৰোঁ সময় বহুত লাগি যাব, তাৰোপৰি ক্যালকুলেশন অলপ লেন্দি হৈ যাব। ওকে, নেক্সট কুৱেশ্যন। মানসিয়া 2,50,000 টকাত এখন গাড়ী ক্ৰয় কৰি 3,48,000 টকাত বিক্ৰী কৰিলে। তাই গাড়ীখনৰ পৰা কিমান শতাংশ লাভ কৰিল? এইটো আছে কি কিনা দাম, এইটো বেচা দাম। আমি বেচা দামৰ পৰা কিনা দাম বিয়োগ কৰিম, যিটো পাম সেইটো কি লাভটো হ'ব। গতিকে লাভৰ শতাংশ উলিয়াও মই দেখুৱাইছিলো, ওপৰত লাভটো তলত কিনা দাম পূৰণ 100%। সো এইটো আপোনালোকে এই কমেন্ট সেকশনত আনসাৰটো জনাব হা, মই আপোনালোকক এৰি দিলো এইটো কুৱেশ্যন। 91টো যদি চাওঁ আমি, ৰাহুলে 1950 টকাত এটা মোবাইল বিক্ৰী কৰি 25% লোকচান হ'ল। 30% লাভ পাবলৈ সি কিমান টকাত মোবাইলটো বিক্ৰী কৰিব লাগিব? এগেইন আমি পাৰ্চেন্টেজটো আমি কি কৰিম, ভগ্নাংশ লৈ যাম। 25% মানে কি 1/4। ইয়াত কৈছে কি লোকচান হ'ল বুলি কৈছে নহয়, মানে 4 পৰা 3 হ'ব। 1 to 4 25%, গতিকে সেই 25%টো মই বিয়োগ কৰিব লাগিব। ঠিক আছে, 4 পৰা 3 হ'ল। 3 মানটো দিয়া আছে আমাক কিমান 1950। 1950 আমি 4টো উলিয়াই লওঁ, গতিকে 4 কিমান হ'ব 3 3 গুণ নহয় 3 6 গুণ 18, 3 5 গুণ 15, 650 আৰু 4 পূৰণ কৰাৰ লগে লগে কিমান হৈ যাব 4 0 0 4 5 20 4 6 24 25 26 কিনিছিল 2600 টকাত, বেচিলে 1950 টকাত, 25% লোকচান হ'ল। এতিয়া কৈছে কি 2600 টকা, ঠিক আছে, তাক 30% লাভত আকৌ বেচিব লাগিব নহয় নাই, 30% মানে কি 130 ইমান মানত। 0 0 কেনসেল, এইটো 0 এইটো 0 কেনসেল। 26 into 13 যদি কওঁ 3 6 18, 3 2 6 1 7, 1 6 গুণ 6, 1 2 গুণ 2, 8 7 6 13, 2 1 3, 338, বাকি শূন্যটো আহিব ন ইয়াৰ পৰা 3380 টকা। ওকে, নেক্সট কুৱেশ্যন। এজন বিক্ৰেতাই 10 টকাত 6টা কল কিনিছিল আৰু 6 টকাত 8টা কল বিক্ৰী কৰিছিল। তেওঁ লাভ বা লোকচানৰ শতাংশ উলিওৱা। এতিয়া আমি ইয়াত চাম কি 6টা কল, 6টা কল কিমান টকাত 10 টকাত। ইয়াত 8টা কল কিমান টকাত 6 টকাত। এতিয়া চোৱা আমি এনেকে থাকিলে এই যিটো কোৱান্টিটি দিয়া আছে না পৰিমাণটো তাক সমান কৰিব লাগিব, তেতিয়াহে আমি ডাইৰেক্ট এই যিটো বেচা দামটো ন সেইটো আমি কম্পেয়াৰ কৰিব পাৰিম। ওকে, সো চোৱা 6 আছে ইয়াত 8 আছে, গতিকে ইয়াত মই ইকুৱেল কৰিবলৈ কি কৰিব লাগিব, এই 6টোৰ লগত 8 পূৰণ কৰিব লাগিব আৰু এই 8টোৰ লগত 6 পূৰণ কৰাৰ লগে লগে কিমান হ'ব 848, এফালে 848 সমান হৈ গ'ল নাই কোৱান্টিটি। এই 8টো 10 লগতো পূৰণ কৰিব লাগিব, 8 10 80 আৰু এই 6টো 6 লগত পূৰণ কৰিব লাগিব, 6 6 36। এতিয়া আমি ডাইৰেক্ট ইয়াৰ পৰা ইয়াক কি কম্পেয়াৰ কৰিব পাৰিম। ইয়াত যদি আমি তুলনা কৰোঁ 80 পৰা 36 হৈছে, অবভিয়াছলি লাভ নাই হোৱা, লোকচান হৈছে। এই কিমান লোকচান হৈছে 80 পৰা 36 কিমান হ'ব, এফালে 4 40 44, 44 to 80 কিমান শতাংশ। 20 যদি কৰোঁ 20 ইয়াত 4 বাৰ যাব, 20 কৰিলে ইয়াক 5 বাৰ যাব 100টোক, 4 ইয়াক কিমান বাৰ যাব 11 বাৰ, গতিকে 11 পূৰণ 5 55%। এইখিনি 44 লিখি দিছোঁ, 55% অপশ্যন চি। ওকে, নেক্সট কুৱেশ্যন কিমান 93। ওকে, এজন খুচুৰা বিক্ৰেতাই পাইকাৰী বিক্ৰেতাৰ পৰা 36টা কলমৰ মূল্যত 40টা কলম কিনে। যদি তেওঁক এই কলমবোৰ 1% ৰেহাই দি বিক্ৰী কৰে তেন্তে লাভৰ শতাংশ কিমান হ'ব? ওকে, a retailer buys 40 pens at a price of 36 pence from a wholesaler. If he sells these pens at a 1% discount, what is the profit percentage?
ইয়াত কি কৈছে সাপোজ কলমৰ দাম কি এটা কলমৰ দাম মই কিমান কি লৈছো 1 টকা 40টা কলমৰ দাম কিমান হ'ব 40 টকা হ'ব বাট মানুহটোৱে কিমান 40 টকাৰ কলমটো 36 টকাতে পালে একচুয়ালি হি কিটা কলম পালে 40টা কলমে পালে 40টা কলমে হি 36 দিলে মানে 40 টকা দিব লগা নহল ওকে হি যেতে বেচিব না হি 40টা কলমে বেচিব 36টা নেবেছে হা নাই গতিকে এই 40টা কলম 1% ৰেহাই দিছে মানে ওকে 1% ৰেহাই মানে কি হ'ব 100 টকাত দামটো হি 99 টকাত দি দিলে সো 100ৰ মান যদি 40 হয় 99ৰ মান কিমান হ'ব এটো শূন্য গল 4 9 গুণ 36 4 9 36 37 38 39 বাকি 10 টকাৰ কাৰণে কি 39.6 এই কিমানত বেছিব 39.6 ওকে ইয়াত হি 4 টকা কি অলৰেডি লাভত আছিল 4 টকা বাট ইয়াত তাৰ কিমান লোকচান হল 0.4 হয় না 40 টকা দামটো কি 39.6 এ পালে সো কিমান 0.4 रुपीसৰ কি ইয়াত তাৰ লোকচান হল আগৰ 4 টকা লাভ পাই আছে না 36 টকা লৈ পেলে হে 4 টকাৰ পৰা আমি 0.4 টো মাইনাস কৰিলে কিমান পাম এফালে লিখি দিছো মই 4 minus 0.4 3.6 এতিয়াও কি কিমান 3.6 টকা লাভ পাই আছে গতিকে লাভৰ শতাংশ আমি কত উলিয়াম 36 ত উলিয়াম গতিকে কি হ'ব 3.6 তলত 36 100% এটো যদি আমি কাটো কি হ'ব 36 ক 0.1 into 100 মানে কি 10% এই 10% কি লাভত আছে দিও 94 নম্বৰ কোৱেশ্চন কি কৈছে এজন টেলিভিছন নিৰ্মাতাই প্ৰতিটো টিভি সেট 14400 টকাত বিক্ৰী কৰি 20% লাভ কৰে যদি উৎপাদন খৰচ 15% বৃদ্ধি কৰা হয় তেন্তে 15% লাভ কৰিবলৈ এটা সেটৰ নতুন বিক্ৰী মূল্য কিমান হ'ব লাগিব ওকে এটো কোৱেশ্চন অলপ লেন্দি হ'ব পাৰে হা লাভ কৰে বুলি কৈছে না মানে 20% যদি মই ভগ্নাংশ লিখো 1/5 5 টকা বস্তুটো হি কি কৰিলে 6 টকাত বেচিলে ওকে আমি 5 6 টো নলও ইয়াত সো আমাৰ সুবিধা অনুযায়ী লম আমি যদি 10 আৰু 120 লও দেন কি হ'ব ডিভাইড কৰিবৰ কাৰণে সুবিধা হ'ব ওকে সো 100 টকাৰ বস্তুটো কি 120 টকাত বেচিলে সো 120ৰ মান কিমান দিয়া আছে 14400 এতলে 100ৰ মান কিমান হ'ব মানে কিনা দামটো সো আমি ইয়াত এক্সট্ৰাকে হৰণ কৰিম 1440 120 আচ্ছা এইটোৱে কেনসেল গল হয় না 12 140 ক 12 বাৰ যাব সো 120 আৰু দুটা শূন্য আহিব মানে কিমান পালো 12000 টকা ওকে সো এইটো তেওঁ কি উৎপাদন খৰচ যেটো উৎপাদন খৰচ হয় ন হেতু ওপৰত তেওঁ লাভ লব ন সো ইয়াক আকৌ 15% কি বঢ়াই দিলে বুলি কৈছে সো 15%টোক মই কেনে লিখিব পাৰিম সো ইয়াত আমি 15%টো 100ৰ পৰা 115 নিলিখো কাৰণ সৰু যিমান কৰিম আমাৰ কাৰণে ক্যালকুলেশন সুবিধা হ'ব সো ইয়াক মই এনেকে লিখিম 15% টো আমি এনেকে লিখিব পাৰো নাই 15/100 আছে কইলে 5 3 5 বিসং 100 মানে হি কি কৰিলে এটো 20ৰ পৰা কি 23 হ'ব সো 20ৰ মান কিমান দি আছে 12000 23ৰ মান কিমান হ'ব সো এটো শূন্য কেনসেল গল 2 এ যদি ইয়াক মই হৰণ কৰো 600 পাম 600 টো ইয়াত পূৰণ কৰিব লাগিব 6 যদি 600 তে পূৰণ কৰো 6 3 18 6 2 12 13 হ'ব 300 এতিয়া কৈছে কি 13800 টকাটো কি 15% লাভত বেচিব লাগিব না নাই
গতিকে আমি এগেইন কি 15% এনেকৈ লিখিব পাৰোঁ 20ৰ পৰা 23 হ'ব 23ৰ মানটো উলিয়াব গৈছে যদি ইয়াত চাওঁ এইটো শূন্য কেনচেল কৰি যাব 2 কাটিলে কিমান পাম 2 6 গুণ 12 2 9 18 হয় নাই আৰু 0 টো আহিব এতিয়া 23 into 69 পূৰণ কৰিলো আৰু আমি 23 তে লিখিছো 3 9 গুণ 27 চোৱা শূন্যটো ইয়াত আহিবই 3 9 গুণ 27 মানে একদম সেকেন্ড ডিজিটটো কি সেকেন্ড অংকটো 7 পাব লাগিব সো 7 ইয়াত সি টকল আছে এটো ক্যালকুলেশন কৰি চাবা আৰু আনসাৰ সি ওলাব 15870 টকা সো তেনেকৈ আমি সোনকালে কৰিব পাৰো নেক্সট কোৱেশ্চন 170 টকাত এটা সামগ্ৰী বিক্ৰী কৰি এজন দোকানীয়ে 10% লোকচান কৰে এতিয়া তেওঁ 20% লাভ পাবলৈ কিমান দামত সামগ্ৰীটো এটো সামগ্ৰীটো বিক্ৰী কৰিব লাগিব ওকে 10% লোকচান বুলি কৈছে না 10% টো মই কি লিখিব পাৰো 1/10 এতিয়া 10% লোকচান বুলি ক'লে কি হ'ব 10ৰ পৰা 9 হ'ব একটো বিক কৰিব লাগিব সো নৰমান দিয়া আছে কিমান 270 10ৰ মান কিমান হ'ব 300 হ'ব 9 3 গুণ 27 30 টো 10 লত পূৰণ কৰিলে 300 হ'ব 300 কো 20% লাভ পাবলৈ বুলি কৈছে না না ইয়াত আকৌ 20% লাভ পাবলৈ কিমান দামত বিক্ৰী কৰিব লাগিব ইয়া বিক্ৰী মূল্যটো সুধিছে গতিকে 20% ক মই কি লিখিব পাৰো 1/5 এটো মনত আহি যাব আপোনালোকৰ কি এনেকে 20% মানে 1/5 10% মানে 1/10 প্ৰেক্টিস কৰিব লাগিব আৰু মই পাৰ্সেন্টেজ বা পাৰ্সেন্টেজ টপিক হয় এটো পাৰ্সেন্টেজটো মই পঢ়ালে মই দেখাই দিম সো 5ৰ পৰা 6 হ'ব 5ৰ মান কিমান দিয়া আছে 300 6ৰ মান কিমান 5 6 গুণ 30 6 লগত মই কি কৰিব লাগিব 60 পূৰণ কৰিব লাগিব মানে কি 5ৰ মান যদি 300 হয় 6ৰ মান কিমান হ'ব 5 6 গুণ 30 60 60 into 6 360 টকা option D is the correct answer okay 96 number question যদি এখন দোকানে 200 টকা পিজ্জা বিক্ৰী কৰে তেন্তে তেওঁ 20% লোকচান হয় কৰে যদি তেওঁ 10% লাভ কৰিব বিচাৰে তেন্তে তেওঁ কিমান দামত পিজ্জা বিক্ৰী কৰিব লাগিব এটো একদম এক্সাক্ট আগৰ কোৱেশ্চনটোই এটো আপোনালোকে কমেন্ট সেকশনত আনসাৰ জনাব এটা আপোনালোকক কি হোমৱৰ্ক দিছো 97 মোহনে 56খন চকী বিক্ৰী কৰিলে 6খন চকীৰ বিক্ৰীৰ মূল্যৰ সমান লাভ পায় ওকে তেওঁৰ লাভৰ শতাংশ কিমান ইংলিশত মই পঢ়ি দিছো খবৰ মোহন sells 56 chairs and makes a profit equal to the sale price of 6 chairs what is the percentage of his profit and percentage profit so here we are asked to find out the percentage profit okay you should read the question carefully right then you will be able to solve the question on time that's matters okay 56খন চকী বিক্ৰী কৰিলে 6খন চকী মূল্য okay 56খন চকী বিক্ৰী কৰিলে 6খন চকী বিক্ৰী মূল্য সমান লাভ পায় okay মই এখন চকীত 1 টকাকে ধৰি লৈছো গতিকে 56 টকা এই 6 টকাটো লাভ আছে নহয় এই 6 টকাটো যদি 56 এবাৰ বিক্ৰী কৰি দিও 50 হ'ব এদেছা এখন চকীত যদি 1 টকা আছিল 50 খনত 50 টকা 6 খনত 6 টকা 56 খনত 56 টকা গতিকে 50 ৰ পৰা 56 কি 6 টকা লাভ অলৰেডি আছে গতিকে 6 খন চকী নহয় জানো তেওঁ লাভৰ শতাংশ মানে কি 6 টু 50 ৰ কিমান শতাংশ এটা ল'ব লাগে 6 তলত 50 এফালে 100% 50 কৰিলে এক দুবাৰ 2 6 12 সো ইয়াক মই এনেকৈ লিখিব পাৰো কিনা দাম বেচা দাম তেনে কৰিলে বহুত সময় গুজি যাব ন গতিকে চেষ্টা কৰি কৰক যে সোনকালে আমি অলপ লজিক ব্যৱহাৰ কৰি কেনে ধৰণৰ উলিয়াব পাৰো তাৰ কাৰণে লাগিব প্ৰেক্টিস সো প্ৰেক্টিসৰ বাহিৰে একো শৰ্টকাট নাই কাৰণ এখিনি কোৱেশ্চন ধুনিয়াকে বহুত কম সময়তে কৰিব পাৰি তাৰ কাৰণে প্ৰেক্টিস লাগিব আৰু প্ৰেক্টিস কোৱেশ্চনে মই চেষ্টা কৰিম যে টেলিগ্ৰামত
PDF দি দিম ওকে তাৰ কাৰণে কি টেলিগ্ৰামটো আপুনি জয়েন কৰিব লাগিব ডেসক্ৰিপচনত দিয়া আছে টেলিগ্ৰাম লিংক আপোনালোকে জয়েন হৈ ল'ব তাত PDF ক্লাছৰ PDF টো পাই যাব তাৰ উপৰি মই প্ৰেক্টিস সেট দি দিম তাত প্ৰেক্টিস কৰি থাকিব আৰু এখিনি প্ৰায় মানে ন কমন টাইপৰ হ'ব আসাম পুলিচৰ কাৰণে কাৰণ এইখিনি কোৱেশ্চন যদি আপোনালোকে ভালদৰে প্ৰেক্টিস কৰে দেন আপোনালোকৰ এটা কোৱেশ্চনো মিছ নহয় আসাম পুলিচত আৰু এইখিনি কোৱেশ্চন অলপ ষ্টেণ্ডাৰ্ড হয় গতিকে তাৰ কাৰণে কি অলপ প্ৰেক্টিস লাগিব আৰু যেটো আপোনালোকৰ কাৰণে কি বেলেগ এক্সাম যেনেকৈ SSC GD NTPC আৰু বাকি যিমানখিনি চেন্ট্ৰেল লেভেল এক্সাম আছে তাৰ কাৰণে এইখিনি কোৱেশ্চন বহুত বেনিফিশিয়াল হ'ব ওকে সো আজিলৈ ভিডিওটো ইমানতে এন্ড কৰিছো আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওটো লাইক কৰি দিব আপোনালোকৰ যদি কিবা ডাউট থাকে আৰু কিবা যদি কনসেপ্টৰ ওপৰত ভিডিও লাগে দেন কমেন্ট সেকশনত জনাবা তাৰ উপৰি মই ডিজিটেল সামটো এক্সট্ৰা ক্লাছ লম তাৰ টেনচন ল'ব নালাগে হেতু মই এক্সট্ৰা কভাৰ কৰি দিম যাতে আপোনালোকে ডাঙৰ ডাঙৰ কোৱেশ্চনখিনি কম সময়ত ডিজিটেল সাম ব্যৱহাৰ কৰি আনসাৰটো উলিয়াব পাৰে ঠিক আছে ধন্যবাদ